নমস্কাৰ গুড লাইফৰ নতুন এটি অনুষ্ঠানটিলৈ মই ৰিখাই সকলোকে স্বাগতম জনাইছো আৰু আমাৰ চাওঁতে জানুৱাৰী মাহ শেষ হ'বলৈ হ'ল আৰু আমাৰ ফেব্ৰুৱাৰী মাহটো সমাগত গতিকে আমি লৈ আহিছো আজিৰ অনুষ্ঠানটিত ফেব্ৰুৱাৰী মাহৰ ৰাশিফলসমূহ মানে মেষৰ পৰা মীনলৈকে ৰাশিসমূহৰ ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব কাৰ ভাল হ'ব কাৰ বেয়া হ'ব সেই বিষয়ে আজি আলাপ আলোচনা কৰিম আৰু এই বিষয়ে বহুতো কথা ক'বলৈ মোৰ সৈতে আছে আপোনালোকৰ মৰমৰ জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া ভৃগু অনুষ্ঠানটিলৈ স্বাগতম হয় জানুৱাৰী মাহটো খুব সুন্দৰকৈ পাৰ হ'ল চাগে বিহু চিহু ভালকে পাৰ হ'ল চাগে আমাৰ দৰ্শকসকলৰ খুব ভালদৰে পাৰ হ'ল বুলি আমি আশা ৰাখিছো আমি ফেব্ৰুৱাৰী মাহৰ ৰাশিফল আৰম্ভ কৰিম গতিকে মেষ ৰাশিৰ পৰা ভৃগু আৰম্ভ কৰিছো হয় ওম গণেশায় নমঃ প্ৰথমতে আমি মেষ ৰাশিৰ জাতক জাতিকাৰ বিষয়ে আমি আলোচনা কৰিম আৰু মেষ ৰাশিৰ জাতক জাতিকা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ আমি চাব লাগিব যে যিহেতু মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল আৰু সেই মংগল গ্ৰহ হয় তেখেতসকলৰ জীৱনত কিছু পৰিমাণে এইবাৰ প্ৰভাৱ দেখিবলৈ পাম আৰু বৃহস্পতি অৰ্থাৎ বৃহস্পতি হৈছে আমাৰ দেৱগুৰু আৰু দেৱগুৰুৱে যিহেতু ৰাশিৰ পৰা তৃতীয় স্থানত আছে গতিকে দেৱগুৰু বৃহস্পতিৰো তেখেতসকলে এইবাৰ আশীৰ্বাদ পাব সেইফালৰ পৰা আমি লক্ষ্য কৰিলে আমি পাম মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত অৰ্থাৎ 4 তাৰিখৰ পৰা তেখেতসকলৰ বিশেষ ধৰণৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা এতিয়া যিসকল ব্যক্তি শিক্ষা আমি আপোনাৰ শিক্ষাটো আহিছো আমি যদি চাওঁ যে শিক্ষা যিসকলে গ্ৰহণ কৰি আছে বা যিহেতু ফেব্ৰুৱাৰী মাহত শিক্ষা ল'বলৈ বা নতুন নতুন এডমিশ্যনৰ সময় হয় সেই এডমিশ্যনৰ কাৰণে তেখেতসকলে যদি চিন্তা কৰি আছে আমি দেখিম যে তেখেতসকলে ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখৰ পৰা এটা ভাল সময় আছে আৰু সেই সময়ৰ তেখেতসকলে নতুন অনুষ্ঠানত নাম অন্তৰ্ভুক্ত কৰিব পাৰে আৰু এই 18 তাৰিখৰ পৰা 24 তাৰিখৰ তাৰিখলৈকে তেখেতসকলৰ এই কালচাৰ বিদ্যাৰ্থীসকলৰ কাৰণে খুবেই ভাল আৰু নতুন যদি তেখেতসকলে শিক্ষা গ্ৰহণ কৰাৰ কাৰণে মন কৰিছে সেই সময়খিনি এডমিশ্যনটো ল'ব পাৰে আৰু ফেব্ৰুৱাৰী মাহত বিশেষকৈ মেষ ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰতো অকণমান সাৱধান হ'ব কাৰণ তেখেতসকলৰ শৰীৰত ইমিউনিটিৰ প্ৰব্লেম হ'ব পাৰে আৰু তেনেকুৱা ধৰণৰ যেতিয়া আপোনাৰ এলাৰ্জি বা হেল্থ ৰিলেটেড কিছু তেনেকুৱা প্ৰব্লেমৰ দেখা পায় তেখেতসকলে চিন্তা কৰিব নালাগে ডক্টৰৰ পৰামৰ্শ লৈ ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব ব্যৱসায় বা চাকৰিয়ালসকলৰ কেনেকুৱা হ'ব ব্যৱসায়িক ক্ষেত্ৰত জাতক জাতিকাসকলে দেখিব তেখেতসকলে ইনভেষ্ট যিখিনি কৰিছে তাৰ পৰা এটা ভাল ৰিটাৰ্ণ তেখেতসকলে পাব আৰু নতুনকৈ যদি চিন্তা চৰ্চা কৰিছে ইনভেষ্ট কৰাৰ কাৰণে তেতিয়াহ'লে তেখেতসকলে মই ভাবো যে অকণমান ধৈৰ্য ধৰি ৰখি দিয়ক কিছুদিনৰ কাৰণে নিশ্চয় তাৰ পৰা ৰৈ দিলে তেখেতসকলৰ ভাল হ'ব আৰু যদি কোনোবাই নতুনকৈ কোনোবাই ব্যৱসায় কৰাৰ কাৰণে চিন্তা কৰিছে 24 তাৰিখৰ পিছত নতুন ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে এইখিনি সময় তেখেতসকলৰ কাৰণে শুভ দেখাইছে মেষ ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা এইবাৰৰ 3 বুলি আমি ধৰিব পাৰিম আৰু তেখেতসকলে সেই সংখ্যাটোত বিশেষ ধৰণৰ কামবোৰ কৰিলে ভাল হয় আৰু শুভ ৰং মেষ ৰাশি জাতক জাতিকাসকলে পাতল হালধীয়া হলে তেখেতসকলৰ কাৰণে ভাল প্ৰতিকাৰ স্বৰূপে কি কৰিব পাৰে মেষ ৰাশিয়ে যিহেতু মংগল অধিপতি হোৱাৰ কাৰণে আমি ক'ম যে তেখেতসকলে মংগলবাৰে হনুমান চালিচা পাঠ কৰক আৰু প্ৰতিদিনে কিন্তু সূৰ্য প্ৰণাম কৰিবলৈ নিদিব ভ্ৰমণৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ কেনেকুৱা হ'ব মেষ ৰাশি ভ্ৰমণ আমি দেখিছো যে মেষ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ 18 তাৰিখৰ পিছতে ভ্ৰমণৰ কাৰণে এটা যোগ আছে আৰু ভাল সেইখিনিয়ে সময় কাৰণ এই আগছোৱাত অকণমান হয়তো শাৰীৰিক অসুস্থতা বা ধৰক আপুনি ক'ব পাৰো যে তেখেতসকলৰ কৰবাত শৰীৰত কোনোবা আঘাত পোৱা এনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে লক্ষ্য কৰিব যাতে অকণমান সাৱধানেৰে ভ্ৰমণ কৰক নিশ্চয় এইবাৰ পৰা অসুবিধা নাই কিন্তু আপোনালোকৰ 18 তাৰিখৰ পিছত বেছি শুভ হ'ব এতিয়া আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িম যিটো হৈছে বৃষ ৰাশি শুক্ৰ গ্ৰহৰ ৰাশি শুক্ৰ দেৱতাৰ কি হ'ব এতিয়া বৃষ ৰাশিয়ে ক'ব গ'লে আমি ক'ব লাগিব যে কৰ্ম বৃষ ৰাশিত কৰ্ম কৰিবই লাগিব মানে সকলো মানুহে কৰ্ম কৰিব লাগিব কৰ্মই মানুহৰ ধৰ্ম আৰু কৰ্ম কৰিলে তাৰ পৰা তেখেতসকলে এটা ভাল ৰিটাৰ্ণ এই ফেব্ৰুৱাৰী মাহত পাব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এটা নতুন সুযোগ আহিব তেখেতসকলৰ যিখিনি কাৰ্য সেই কাৰ্যখিনি শুক্ৰ গ্ৰহৰ অধিপতি হোৱাৰ কাৰণে আৰু শুক্ৰ গ্ৰহ গৈ পেলাই এইবাৰ তেখেতসকলে কি হৈছে যে কুম্ভ ৰাশিত অৱস্থান কৰিছে গতিকে আৰু ৰবিৰ লগত আছে হয়নে গতিকে আমি ফেব্ৰুৱাৰী মাহত আমি কেলকুলেশ্যন কৰিলে পাম যে ৰবিৰ লগত থকাৰ কাৰণে কিছু পৰিমাণে মানে তেখেতসকলৰ 15 তাৰিখৰ পিছত তেখেতসকলে এটা ভাল যোগ পাব গতিকে এই ক্ষেত্ৰতো তেখেতসকলে শিক্ষাৰ্থীসকলে ৰবিয়ে কি কৰে মানুহৰ জ্ঞান বুদ্ধি বিকাশত সহায় কৰে সেইকাৰণে আপোনালোকে কি কৰিব ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পিছত নতুনকে শিক্ষা আৰম্ভ কৰিব পাৰিব কৰবাত যদি নাম ভৰ্তি কৰিবলগীয়া আছে বা কোনোবা ইনষ্টিটিউটত কাৰণ এইটো সময়ত মানে হয় পৰীক্ষা হয় নতুবা নতুনকে নাম ভৰ্তি হয় বা ধৰক 10-12 ৰ ষ্টুডেন্ট বিলাকে নতুনকে কোচিং লবলে কোনোবা ইনষ্টিটিউট বিচাৰে গতিকে সেইটো কৰিবলৈ যদি বিচাৰিছে তেতিয়াহলে 15 তাৰিখৰ পিছত কৰিব আৰু দ্বিতীয় ঘৰতে বৃহস্পতি আছে অৰ্থাৎ বৃষ ৰাশিৰ ছেকেণ্ড হাউচত বৃহস্পতি আছে আৰু বৃহস্পতি হৈছে তেখেতসকলৰ কাৰণে ধনৰ আগমনৰ ৰাস্তাটো ক্লিয়াৰ কৰি দিছে গুৰুৱে যেতিয়া ৰাশিগতভাৱে নিজৰ একদম ছেকেণ্ড হাউচ অৰ্থাৎ ধনৰ স্থানত বহিছে গতিকে তেখেতসকলৰ কি হৈছে এইবাৰ ধন আৰ্থিক আহিব মানে অৰ্থ মানে সোনকালে আহিব বা যিকোনো কাৰ্য যেতিয়া কৰিব তেখেতসকলে কৰ্ম সেইকাৰণে আমি আৰম্ভণিতে কৈছে কৰ্ম কৰিব লাগিব কৰ্ম কৰিলে নিশ্চয় ধন সুন্দৰকৈ তেখেতসকলৰ জীৱনত সোঁত বব আৰু সেই হতে পৰৱৰ্তী সময়খিনিত মানে 2026 চনৰ পৰৱৰ্তী সময়খিনিত তেখেতসকলে হয়তো আৰু নতুন নতুন কিছুমান কাম কৰাৰ কাৰণে প্ৰেৰণা পাব যিসকলে বিবাহ বাৰু কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে বিবাহ প্ৰাৰ্থীসকলৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কিন্তু প্ৰেমত প্ৰথমতে আহিছিল প্ৰেম
তাৰপিছত বিয়া। গতিকে আমি প্ৰেমৰ বিষয়ে ক'ব লাগিব। প্ৰেমত তেখেতসকলে এইবাৰ সাকচেছ মানে যিসকলে সফলতা পাব আৰু যিসকলে পৰিকল্পনা কৰি আছে যে এইবাৰ মই বিয়াখন পাতিব লাগিব আৰু হয়তো তেখেতসকলৰ এইবাৰ এই যে 15 তাৰিখৰ কথা কৈছো 15 তাৰিখৰ পিছত তেখেতসকলে নতুন সম্পৰ্কৰ মাজত সোমাব, এটা নতুন পৰিয়াল গঠন হ'ব পাৰে বা তেখেতসকলে এটা প্লেন কৰিব পাৰিব। গতিকে এই সময়খিনি তেখেতসকলৰ কাৰণে ভাল। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এটা কৰণীয় কাম আছে, প্ৰতিকাৰটোৰ মাজতে কৈ দিলো। তেখেতসকলে এইবাৰ প্ৰেমৰ অৰ্থাৎ কি হৈছে তেখেতসকলৰ বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ। গতিকে শুক্ৰই ৰবিৰ লগত কানেকশ্যন হৈছে আৰু তেখেতসকলৰ দৃষ্টিটো দিছে। গতিকে এই সময়খিনিত তেখেতসকলৰ যিহেতু ভাগ্যৰ কিছু পৰিৱৰ্তন আহিছে, মই কৈছো যে বৰ এটা সাংঘাতিক ধৰণৰ এটা ভাল সম্পৰ্ক আহিব আৰু এই সময়খিনিত তেখেতসকলে কি কৰিব, সদায় ৰাতিপুৱা সূৰ্য প্ৰণামটো কৰিবলৈ নেৰিব আৰু শ্ৰদ্ধাতে ভক্তি থাকে। গতিকে আপোনালোকে যিটো কাৰ্য কৰে প্ৰতিদিনে কৰি যাওক, নিশ্চয় ইয়াৰ পৰা সুফল পাব। ভ্ৰমণৰ ক্ষেত্ৰত তেখেতসকলৰ শুভ, কাৰণ ভ্ৰমণ শুভ বুলি ডাইৰেক্ট এই কাৰণে ক'লো যে প্ৰতিদিনে তেখেতসকলে যিহেতু সূৰ্য প্ৰণাম কৰিব পাৰে, এইটো সবৰ সাংঘাতিক ধৰণৰ এটা মানে প্ৰতিকাৰ নহয়, নিশ্চয় তেখেতসকলে মন কৰিলে কৰিব পাৰিব। আৰু যদি তেখেতসকলে একাগ্ৰচিত্তে কৰে তেতিয়াহ'লে নিশ্চয় এই সময়খিনিতে তেখেতসকলৰ ভ্ৰমণো তেখেতসকলৰ শুভ হ'ব। আৰু আমাৰ হৈছে পঞ্চম ভাৱে তেখেতসকলৰ পৰিয়াল, হায়াৰ এডুকেশ্যন, সন্তান এইবিলাক চাই। গতিকে এইখিনি তেখেতসকলৰ ক্ষেত্ৰত এই মাহটোত ফেব্ৰুৱাৰী মাহটোত বিশেষকৈ শুভ আছে। গতিকে আপোনালোকে নিশ্চিন্ত মানে নিজৰ গুৰুক প্ৰণাম কৰি নিজৰ কাৰ্য কৰক, নিশ্চয় ইয়াৰ পৰা সুফল পাব। শুভ সংখ্যা আৰু শুভ ৰং। শুভ সংখ্যা তেখেতসকলৰ 6 আৰু শুভ ৰং হৈছে তেখেতসকলৰ আপুনি যে পিন্ধি আছে এনেকুৱা ধৰণৰ কাপোৰ, ফুল থকা যিকোনো কালাৰফুল কাপোৰ পিন্ধিব পাৰে। বৰ ধুনীয়া উদাহৰণ দিছে। গতিকে বৃষ ৰাশি ব্যক্তিসকলৰ বাবে খুব সুন্দৰ ফেব্ৰুৱাৰী মাহটো। গতিকে যদি বিয়া বাৰুৰ কথা চলে বা তাৰিখ চাৰিখ লৈ আমাক কমেন্ট কৰি জনাব, নহয় জানো? নিশ্চয় আপোনালোকে কিবা তেনেকুৱা থাকিলে আমাক নিশ্চয় কমেন্ট কৰিব আৰু অসুবিধা পালেও জনাব, আমি যিহেতু আপোনালোকৰ কাৰণে আছো, হয় নে? নিশ্চয়। গতিকে আমি আগবাঢ়ো এইবাৰ মিথুন ৰাশিলে। আমাৰ বুধৰ ৰাশি মিথুন ৰাশি। গতিকে কেনেকুৱা হ'ব? এতিয়া বুধৰ ৰাশি মিথুন। গতিকে বুধৰ সেই নিজৰ মিথুন ৰাশিৰ ঘৰতে বহি আছে আমাৰ দেৱগুৰু বৃহস্পতি, হয়নে? আৰু যিহেতু গুৰু আৰু বুধ হ'ল শিশুমতী, আৰু সেই কাৰণে গুৰু আৰু বুধৰ মিলনে তেখেতসকলৰ কিন্তু ভাগ্যত এটা মিথুন ৰাশিৰ ভাগ্য চক্ৰখন অকনমান আন এক ধৰণৰ পৰিৱৰ্তন আনিছে। ভালটো আমি কি বুলি ক'ম এইটো আমি কৈ আছো, কাৰণ আমাৰ যিহেতু আমি তেখেতসকলৰ ভাগ্য চক্ৰখন গণনা কৰিবলৈ সময় লাগিব, হয়নে? আমি চাইছো যে তেখেতসকলৰ বুধ আৰু গুৰু যিহেতু মিলন ঘটিছে, গতিকে নিশ্চয় তেখেতসকলৰ জীৱনত প্ৰথম কথা হৈছে হেল্থৰ ক্ষেত্ৰত যদি আমি চাওঁ, মিথুন ৰাশিৰ জাতক জাতিকাই অলপ মূৰৰ বিষত আক্ৰান্ত হ'ব পাৰে, কাৰণ তেখেতসকলৰ টেনচনটো বেছি আহিব, কাৰণ গুৰুৱে তেখেতসকলক জ্ঞান দিয়ে আৰু সেই জ্ঞানে তেখেতসকলৰ কি হ'ব, মানে এনেকুৱা ধৰণৰ চিন্তা আহিব, অদ্ভুত ধৰণৰ চিন্তা আহিব, কিন্তু কাৰ্যখিনি কৰাত তেখেতসকলে অলপ খেলি মেলি পাব। সেইকাৰণে তেখেতসকলক এইটো আমি ডাইৰেক্ট ক'ব নোৱাৰো যে তেখেতসকলৰ অত্যন্ত ভাল বা অত্যন্ত বেয়া, এনেকুৱা নহয়। যদি তেখেতসকলে চিষ্টেমেটিক কাম কৰি যায়, পৰিকল্পনা কৰি পেলাই নিজৰ কামখিনি কৰে, তেখেতসকলৰ বহুত ভাল হ'ব। আৰু যদি তেখেতসকলৰ চিন্তাত খেলি মেলি হয়, তেতিয়াহ'লে কিন্তু তেখেতসকলে মাজ বাটতে হামখুৰে পৰিব। গতিকে সাৱধান হ'ব। আপোনাৰ ওপৰতে আচলতে আপোনাৰ ভাল বেয়াটো নিৰ্ভৰ কৰে। ভাগ্যখন সেইকাৰণে কয় যে নিজৰ ভাগ্য নিজে বনাব পাৰি, যদি আমি অলপ সচেতন হওঁ বা কৰ্মৰত হওঁ, কষ্ট কৰো। গতিকে সাৱধানতাৰ বিনাশ নাই। নিশ্চয় আপোনালোক সাৱধান হৈ আমাৰ যিখিনি কথা আমি আপোনালোকৰ কাৰণে যিখিনি প্ৰতিকাৰ দিওঁ, সেইখিনি আপোনালোকে একান্ত সহকাৰে কৰিব আৰু আপোনালোকৰ বিষয়ে, সেই ৰাশিৰ বিষয়ে আপোনালোকক যিখিনি আমি ব্যক্ত কৰো সেইখিনি ভালকৈ শুনিব, তাতেই আপোনালোকৰ সলিউশনটো পাব, হয়নে? আমি শিক্ষাৰ কথা পাতিম আৰু আমাৰ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ ব্যৱসায়, প্ৰেম, বিবাহ গোটেইখিনি পাতিম। আমি এতিয়া ক'ব লাগিব যে তেখেতসকলৰ প্ৰথম আহিলে আমাৰ এডুকেশ্যনটো কেনেকুৱা হ'ব, যিহেতু হেল্থত আমি ক'লো যে তেখেতসকলৰ মূৰৰ অলপ অসুবিধা, মানে বিষ বা তেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু আপোনালোকে চাব যে বন্ধুস্থানৰ পৰা তেখেতসকলে দেখিছো যে তেখেতসকলৰ ৰাহু আৰু শনিৰ অলপ প্ৰভাৱটো আছে, আৰু সেইকাৰণে তেখেতসকলে অলপ সাৱধান থাকিব, কাৰণ আপোনালোকক বন্ধুৱে বিমূৰত পেলাব পাৰে, বন্ধুৱে শত্ৰু হ'ব পাৰে। সেইকাৰণে যিখিনি ডিচিশ্যন লওঁতে অলপ সাৱধান হৈ থাকিব, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আৰু যিসকলে ব্যৱসায় কৰি আছে, ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু আপোনালোকে চাব যে ব্যৱসায়ী কাৰ্যত আপোনালোকে যিটো চিন্তা কৰিব তাৰ এটা বিপৰীতে ৰিজাল্ট ওলাব পাৰে, কিয়নো আপোনালোকে নিজৰ ভাগ্যখনত যিহেতু আপুনি নিজে কাম কৰিব লাগিব। ভাগ্যখন আমি কৈ আছো যে আপোনাৰ ভাগ্যই আপোনাক সঁহাৰি দি আছে, কিন্তু আপোনাৰ কথা আৰু আপোনাৰ নিজৰ চাতুৰালি, মানে আপুনি নিজে কিছুমান নতুনকৈ চিন্তাটো বেছিকে কৰে কাৰণে আপোনাৰ কি হৈছে, আপোনাৰ বিপদটো নিজে আহি পৰিব পাৰে। সেইকাৰণে সাৱধানতাৰে ডিচিশ্যন লওক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ এইবাৰ কিছু পৰিমাণে আপোনালোকৰ যিখিনি প্ৰেমিকা আছে, প্ৰেমিকা অকনমান আপোনালোকৰ কিন্তু এগ্ৰেছিভ হ'ব আৰু খঙাখঙি বেছি হ'ব।
কাৰণ হয়। এইখিনি সময় হৈছে কি জানে নাই, এইটো মাহটো হৈছে ফেব্ৰুৱাৰী মাহ, গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ভেলেণ্টাইন্স ডেও আছে। ভেলেণ্টাইন ডে আছে। গতিকে আপোনাৰ মনৰ ভাৱখিনি যেতিয়া আপুনি প্ৰকাশ কৰাত অলপ লেট হ'ব, তেতিয়া আপোনাৰ এগেইনষ্ট পাৰ্টিটো আপোনাৰ ওপৰত অলপ অফেণ্ড হ'ব, অফেণ্ডেড হ'ব। হয়নে? সেই অফেণ্ডেড হোৱাৰ কাৰণে আপোনালোকৰ মাজত অলপ ক্লেছ হ'ব, কিন্তু চিন্তা কৰিব নালাগে। উম। আপোনালোকে এটা কাম কৰিব, যিখনে প্ৰেমৰ মাজত আছে তেখেতসকলে এটা কাম কৰিব, প্ৰতি শুক্ৰবাৰে অকণমান বগা মিঠাই কোনোবা সৰু বাচ্ছাক খুৱাই দিব, নিশ্চয় আপোনালোকে আৰু এই কাজিয়া নালাগে, অসুবিধাবিলাক আৰু কাজিয়া নোহোৱা নালাগে হ'ব, আৰু। হয়নে? এইখিনি কৰিব। হয়, হয়। গতিকে আৰু আমি চাম যে তেখেতসকলৰ ভ্ৰমণ। ভ্ৰমণ উম, ভ্ৰমণত কিন্তু তেখেতসকলৰ শুভ আছে। উম, মিথুন ৰাশি জাতক জাতিকা এইবাৰ ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণ কৰাৰ আগতে কিন্তু আপোনালোকে আপোনালোকৰ বয়োজ্যেষ্ঠজনক এটা প্ৰণাম কৰি যাব, নিশ্চয় যিখিনি বাধা থাকে সেইখিনি আঁতৰি যাব। হয়, শুভ সংখ্যা আৰু শুভ ৰং। হয়, মিথুন ৰাশি জাতক জাতিসকলৰ শুভ সংখ্যা হৈছে 6 আৰু 9, উম। আৰু তেখেতসকলে 2টা নম্বৰ পাইছে। উম। আৰু মিথুন ৰাশি জাতক জাতিকাই বগা কাপোৰ উম। ধাৰণ কৰিলে তেখেতসকলৰ কিন্তু এই মাহটোত যিকোনো শুভ কাৰ্যত গ'লে, এইটো এনেকুৱা নহয় যে মই বগা কাপোৰ পিন্ধি আছো বুলি যে মোৰ ভাল হ'ব, এনেকুৱা নহয়। তেখেতসকলৰ বাৰ বিশেষে তেখেতসকলৰ শুভ হ'ব। গতিকে পৰাপক্ষত শুভ কাৰ্যত গ'লে বগা কাপোৰ পিন্ধিবলৈ নাপাহৰিব। আমি 4 নম্বৰ ৰাশিটোলৈ আগবাঢ়ো, হয়। যিটো হৈছে কৰ্কট চন্দ্ৰৰ ৰাশি। হয়, হয়। চন্দ্ৰ ৰাশি কৰ্কট। চন্দ্ৰ এইবাৰ আমাৰ দেখিছো যে ৰাশি চক্ৰৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে চন্দ্ৰ, আৰু এই চন্দ্ৰয়ে এইবাৰ কি কৰিছে, বৃশ্চিক ৰাশিত অধিষ্ঠান কৰিছে আৰু পঞ্চম হাউচত বহিছে, হয়নে? গতিকে আমি চাব লাগিব প্ৰথমতে এডুকেশ্যন, শিক্ষা, যিহেতু পঞ্চম স্থানটো হৈছে সন্তান, শিক্ষা আৰু প্ৰেম, এইবিলাকো চাই। গতিকে আমি দেখিম যে তেখেতসকলৰ চন্দ্ৰই যিহেতু এবাৰ বৃশ্চিক ৰাশি অৰ্থাৎ পঞ্চম হাউচ, আৰু তাতে কি হৈছে, তেখেত সেইটো ঘৰটো আছিলে মংগলৰ। গতিকে এডুকেশ্যন ক্ষেত্ৰত তেখেতসকলে অলপ শাৰীৰিক অসুস্থতা পাব পাৰে। চন্দ্ৰই তেখেতসকলৰ বডিটো ঠাণ্ডা কৰি দিব। গতিকে চন্দ্ৰই ঠাণ্ডা কৰাৰ বিনিময়ত তেখেতসকলৰ এলাৰ্জিৰ প্ৰব্লেম আহিব পাৰে। যেতিয়া চন্দ্ৰ দুৰ্বল হয়, স্কিনৰ প্ৰব্লেম হয়। গতিকে সেইকাৰণে আপোনালোকে অলপ সাৱধান হ'ব, স্কিনৰ যত্ন ল'ব। নিশ্চয় হেল্থ ঠিকে থাকিলেহে এডুকেশ্যন ঠিকে আহিব। গতিকে হেল্থৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব, যিহেতু চন্দ্ৰ এইবাৰ পঞ্চম হাউচত আছে। এডুকেশ্যনৰ ক্ষেত্ৰত কি হৈছে, শিক্ষাই আপোনালোকৰ যিখিনি হায়াৰ ষ্টাডি কৰি আছে তেখেতসকলৰ কিন্তু বেছি চিন্তা কৰিব নালাগে, কাৰণ মাতৃয়ে সদায় ডাঙৰ ল'ৰাটোক অলপ বেছি মৰম কৰে, হয়নে? নাজানো বাৰু, মই ডাঙৰ নহয়, মাজু হয়। সেইটোৱে। গতিকে সেই ডাঙৰজনক বেছি মৰম কৰাৰ কাৰণে তেখেতসকলে যিখিনি হায়াৰ ষ্টাডি কৰি আছে তেখেতসকলে ধুনীয়াকৈ নিয়াৰিকৈ ওলাই যাব। যিসকল সৰু সৰু বাচ্ছা আছে, সৰু সৰু ল'ৰা আছে, সৰু ছোৱালী আছে, তেখেতসকলে কিন্তু অলপ শিক্ষাটোত বাধা পাব পাৰে। মানে হেল্থৰ পৰাই হ'ব পাৰে, বা আপোনালোকৰ ঘৰুৱা আলহী অতিথিৰ আগমনে আপোনালোকৰ শিক্ষাত কিছু বাধা দিব পাৰে। কিন্তু আপোনালোকৰ যিসকলে এডমিশ্যন ল'ম বুলি ভাবি আছে তেখেতসকলে কিন্তু 18 তাৰিখৰ পিছতহে এডমিশ্যনটো ল'ব। ভাল হ'ব তেতিয়া। আমি চাকৰিয়াল বা ব্যৱসায়ীসকলৰ কেনেকুৱা হ'ব? যিসকলে চাকৰি কৰি আছে তেখেতসকলৰ কিন্তু এইবাৰ পদোন্নতিৰ যোগ আছে। মানে ধৰক মাৰ্চৰ পিছতহে তেখেতসকলৰ কিন্তু ভাল খবৰ আহিব পাৰে। আৰু যিসকলে ব্যৱসায় কৰি আছে তেখেতসকলে কিন্তু শ্বেয়াৰ মাৰ্কেটত যদি পইচা লগাইছে তেখেতসকলৰ কিন্তু যিটো ঠাইত লগাইছে, য'ত তেখেতসকলে শ্বেয়াৰ মাৰ্কেটত লগাইছে, তাত কিন্তু কিছু পৰিমাণে লাভৰ সলনি লোকচানৰ মুখ দেখিব পাৰে। আৰু যিবিলাকৰ কুণ্ডলী নিজৰ কুণ্ডলী বিলাকত যাৰ পঞ্চম হাউচত ষ্ট্ৰং গ্ৰহ আছে, তেখেতসকলৰ কিন্তু ভাগ্যখন অকণমান পৰিৱৰ্তন হ'ব, বা তেখেতসকলৰ অত্যন্ত লাভো হ'ব পাৰে। সেইকাৰণে নিজৰ কুণ্ডলীখন পৰীক্ষা কৰি চাব, পৰীক্ষা কৰি চাই তেখেতসকলে তাৰ বিনিময়ত প্ৰতিকাৰ কৰিব। হয়, ভ্ৰমণ যদি কথা পাতো কেনেকুৱা হ'ব? ভ্ৰমণ চালে আমি দেখিম যে তেখেতসকলৰ শুভ হয়, কাৰণ ভ্ৰমণ এইবাৰ তেখেতসকলে ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পিছত তেখেতৰ আৰু বেছি ভাল। কিন্তু 24 তাৰিখলৈকে তেখেতসকলে ভ্ৰমণ অকণমান পৰাপক্ষত কমকে কৰিলে তেখেতসকলৰ নিশ্চয় শুভ হ'ব, আৰু 25 তাৰিখত তেখেতসকলে য'তেই ইচ্ছা যায় তাতে যাব পাৰে। হয়, শুভ সংখ্যা, শুভ ৰং। শুভ সংখ্যা হৈছে 8, আৰু তেখেতসকলৰ শুভ ৰং হৈছে কোমল হালধীয়া বা লাইট কালাৰ, যিকোনো লাইট কালাৰ পিন্ধিব পাৰিব। হয়, আমি আগবাঢ়িম এতিয়া সিংহ ৰাশিলে, আৰু 5 নম্বৰ ৰাশিটো আমাৰ সূৰ্য দেৱতাৰ ৰাশি। কেনেকুৱা হ'ব? এই ৰাশিটো অকণমান শক্তিশালী, ষ্ট্ৰং সিংহ ৰাশি, আৰু সিংহ ৰাশিৰ জাতক জাতিকা সদায় বলৱান হয়, শক্তিশালী হয়। কিন্তু সিংহৰ দৰে হ'ব লাগিব, হয় নে নহয়? ৰাশিটোৰ যিহেতু কোৱালিটি সেনেকুৱা, আমাৰ জাতক জাতিকাসকলৰ নিজৰ কোৱালিটি বিলাক তেনেকুৱাই হয়। শিক্ষাটোত তেখেতসকলে যিহেতু এইবাৰ কি হৈছে, কেতু বহি আছে, এডুকেশ্যন লাইনটোত তেখেতসকলে কি হ'ব, এইবাৰ অকণমান চিন্তা কৰি পেলাই আগবাঢ়িব লাগিব, কাৰণ চিন্তাত তেখেতসকলৰ খেলি মেলি আৰম্ভণিতে হ'ল, চিন্তাত হেতু হেৰাই বুলি কয়। হয়। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনত এটা কথাই আপোনালোকে ঠিক ৰাখিব, যে প্ৰতিটো সময়তে সাৱধানতাৰে মুখেৰে কথা ক'ব, আৰু মুখেৰে যিখিনি বাক্য ক'ব সেইখিনি এবাৰ নিজৰ মনতে ভাবি পেলাই কথাটো ক'ব। নিশ্চয় আপোনালোকে তেতিয়াহ'লে এই ফেব্ৰুৱাৰী মাহটোত বাচি থাকিব পাৰিব, নহ'লে কিন্তু আপোনালোকক এইবাৰ শত্ৰুৱে আক্ৰমণ বেছি কৰিব। প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা? প্ৰেমৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত তেখেতসকলৰ কিছু মানে যোগ আহিব, কিন্তু যিহেতু শুক্ৰ আপোনালোকৰ ষষ্ঠ হাউচত আছে, শুক্ৰ যিহেতু তেখেতৰ ষষ্ঠ হাউচত আছে, আৰু মংগল আৰু বুধ আছে, গতিকে অকণমান মানে এই মাহটোত তেখেতসকলৰ বিয়াৰ ক্ষেত্ৰত আমি দেখিম যে মংগলে তেখেতসকলৰ বিয়াৰ ক্ষেত্ৰত অলপ লেট কৰায়। গতিকে সেইকাৰণে তেখেতসকলৰ অলপ ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে যাৰ প্ৰেম হৈ আছে তেখেতসকলৰ
তেখেতসকলৰ যোগাযোগ আহিব বা জাতক জাতিকা যিসকলে প্ৰেম কৰি বিয়া পাতিম বুলি ভাবি আছে উম। তেখেতসকলে নিশ্চয় এই সময়খিনিত ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে তেখেতসকলৰ আলোচনা কৰাটো ভাল হ'ব উম, কাৰণ অলপ সময় লোৱাটো ভাল যিহেতু এটা সংসাৰৰ কথা আছে নিজৰ উম। পৰিয়ালৰ কথা আছে অলপ সাৱধানতাৰে আগবাঢ়িব নিশ্চয় আপোনালোকে প্ৰেমত সফল হ'ব পাৰিব সংসাৰত যিসকলে আছে যিসকলে পৰিয়াল আছে বা ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালী থকাসকলে কিন্তু পৰিয়ালৰ মাজত অলপ সাৱধানতাৰে মিলা প্ৰীতিৰে কাম কৰিব আলোচনাৰ মাধ্যমে থাকিব নিশ্চয় পৰিয়ালৰ মাজতো বিভেদৰ সৃষ্টি নহয় কিন্তু সেইকাৰণে মই আৰম্ভণিতে কৈছো যে কথা কওঁতে অলপ সাৱধান হ'ব আৰ্থিকত ক্ষেত্ৰত চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ কেনেকুৱা হ'ব? হয় আৰ্থিক ক্ষেত্ৰত যিসকল জাতক জাতিকাই চাকৰি কৰি আছে উম। চাকৰি কৰি থকা সকলৰ ক্ষেত্ৰত শুভ হয় কাৰণ তেখেতসকলৰ ছেভিংছটো ঠিক জেগাতে আছে কিন্তু যিসকলে ব্যৱসায় কৰি আছে যিহেতু কেতু আছে কিন্তু ব্যৱসায় কৰি থকা সকলে কি হ'ব এইবাৰ অকণমান লোকচান হ'ব পাৰে উম। গতিকে তেখেতসকলে 12 তাৰিখৰ পিছত ফেব্ৰুৱাৰী মাহৰ ফেব্ৰুৱাৰী মাহৰ 12 12 তাৰিখৰ পিছত নতুনকৈ ডিচিশ্যন বিলাক ল'ব নতুন চিন্তা শক্তিৰে কাম কৰিব নিশ্চয় শুভ হ'ব ভ্ৰমণৰ কথা যদি পাতো হয় ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু এই জাতক জাতিকা শুভ তেখেতসকলে যিকোনো 2 তাৰিখৰ পৰা তেখেতসকলে ভ্ৰমণ কৰিব পাৰে প্ৰতিদিনে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিব এনেকে আপোনালোকে সদায় কৰিলে তাৰ পৰা নিশ্চয় আপোনালোকে সুফল পাব যিহেতু আপোনালোকৰ অধিপতি হৈছে ৰবি গতিকে ৰবি হোৱাৰ কাৰণে আপোনালোকে নিশ্চয় ৰাতিপুৱা প্ৰণাম কৰি গলে আপোনাক ৰবি দেৱতাই আপোনালোকৰ ওপৰত কৃপা দৃষ্টি ৰাখিব কিবা যদি বাধা বিঘিনি আছে সেইখিনি আঁতৰিব শুভ সংখ্যা শুভ ৰং হয় শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে অলপ ৰঙচুৱা কালাৰ বা ডাৰ্ক কালাৰ তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব নিশ্চয় তাৰ পৰা প্ৰতিকাৰ হিচাপে আপোনালোকে এনেকুৱাকে কামখিনি কৰিব যাতে আপোনালোকৰ দৈনন্দিন কাৰ্যত আপোনালোকৰ শুভ হয় সেই মনোভাৱেৰে আপোনালোকৰ প্ৰতিদিনে কাম কৰিব নিশ্চয় ইয়াৰ পৰা সুফল পাব কন্যা ৰাশিলে আগবাঢ়িছো হয়। আমাৰ 6 নম্বৰ ৰাশিটো আৰু পুনৰ আমাৰ বুধৰ ৰাশি হয় বুধৰ ৰাশি বুধৰ ৰাশি যিহেতু এইটো হল বুধ নিজস্ব হৈ আছে উম। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহটোত এটা অলপ অসুবিধা পাব পাৰে মানে কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ শৰীৰত অলপ যত্ন ল'ব লাগিব কাৰণ এই সময়খিনিত তেখেতসকলৰ ইমিউনিটিৰ কথা বেছি নাই তেখেতসকলৰ শৰীৰটো ঠিকেই থাকিব কিন্তু তেখেতসকলৰ কি হৈছে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা কিছু পৰিমাণে শৰীৰত প্ৰব্লেম আহিব পাৰে যেনেকুৱা ধৰণৰ দেখিছো আমি নাৰ্ভৰ প্ৰব্লেম থকা সকলে অলপ সাৱধান থাকিব বা মূৰৰ মানে নাৰ্ভ হলেতো পেইনটো সকলো সময়তে আহিব পাৰে বিভিন্ন ধৰণৰ হয় 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 গতিকে সেই ধৰণৰ পেইন ৰিলেটেড বিভিন্ন ধৰণৰ ৰোগে তেখেতসকলক দেখা অলপ দিব দেখা পাৰে দিব পাৰে উম। বা শৰীৰত অলপ ডিষ্টাৰ্ব দিব পাৰে উম। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ গৰম ঠাইত থাকিব বা তেনেকুৱা ধৰণৰ নিজক যত্ন নিজৰ ল'ব যত্ন ল'ব হয় নিজৰ হয় যত্ন ল'লে শুভ হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰত শিক্ষাই তেখেতসকলত কি হৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ জেনেৰেল ষ্টাডি কৰি থকা সকলৰ কাৰণে খুবেই ভাল এই বছৰ এই মাহটোত খুবেই ভাল হ'ব কিন্তু লক্ষ্য ৰাখিব যে যিসকলে হায়াৰ ষ্টাডি কৰি আছে তেখেতসকলৰ ভাগ্যত যাতে অলপ প্ৰব্লেম নাহে তাৰ কাৰণে যত্ন ৰাখিব সদায় সৰস্বতী মাক প্ৰণাম জনাব আৰু নিজৰ শিক্ষাত আগুৱাই যাব 12 তাৰিখৰ পিছত আপোনালোকে নতুন ভাৱে যিবিলাকে কোচিং চেণ্টাৰত এডমিশ্যন ল'ম বুলি ভাবি আছে বা তেনেকুৱা ধৰণৰ কিবা নতুন অধ্যয়ন কৰিম বুলি ভাবিছে তেখেতসকলে 12 তাৰিখৰ পিছত নিশ্চয় আপোনালোকে কাৰ্যত আগবাঢ়িব পাৰিব প্ৰেমৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত এই মাহৰ প্ৰেমৰ ক্ষেত্ৰত আমি দেখিম যে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বহুত ক্ষেত্ৰত বিচলিত হ'ব প্ৰেমত আৰু এই যে মাহ ফল অনুসৰি কন্যা ৰাশিৰ জাতক জাতিকা প্ৰতাৰণা হ'ব প্ৰতাৰিত হ'ব গতিকে অকণমান সাৱধানতাৰে প্ৰেমিক প্ৰেমিকাসকলে আগবাঢ়িব আৰু সাৱধানতা থাকিলেহে আপোনালোকে নিজক বচাব পাৰিব গতিকে নিজেই সকলো সিদ্ধান্ত ঘৰৰ পৰিয়ালৰ মাজত আলোচনা কৰি ল'ব নিশ্চয় সফল হ'ব আৰু সংসাৰৰ মাজত যিসকলে আছে আপোনালোকৰ সংসাৰ বিলাকত অলপ টাইম দিব নিশ্চয় আপোনালোকৰ ভাল হ'ব আমি আৰ্থিকটো চাওঁ এতিয়া আৰ্থিকৰ ক্ষেত্ৰত খুবেই শুভ প্ৰতি মাহৰ দৰে কন্যা ৰাশি জাতক জাতিকাসকলৰ এই আৰ্থিক ক্ষেত্ৰত 25 তাৰিখৰ পৰা আৰু নতুন অৰ্থ উপাৰ্জনৰ যোগ আহিব যিসকলে নতুনভাৱে ইনকাম কৰিম বুলি পৰিকল্পনা কৰিছে ব্যৱসায় কৰিম বুলি ভাবিছে তেখেতসকলৰ খুবেই ভাল হ'ব আৰু শৰীৰত যিহেতু মই ক'লো যে পেইন হ'ব পাৰে সেই ক্ষেত্ৰত নিজেও যত্ন ল'ব কাৰণ অৰ্থ ইনকাম কৰিব লাগিলে আপোনাৰ স্বাস্থ্যটো ঠিকে ৰাখিব লাগিব আমি এতিয়া আহো ভ্ৰমণৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰতিকাৰ আৰু তাৰ লগতে শুভ সংখ্যা আৰু শুভ ৰং ভ্ৰমণ তেখেতসকলৰ শুভ 18 তাৰিখৰ পিছত তেখেতসকলে শুভ কাৰ্যত আগবাঢ়িব পাৰিব ভ্ৰমণ কৰিব পাৰিব আৰু প্ৰতিকাৰ হিচাপে ক'লো প্ৰতিকাৰ তেখেতসকলে কি কৰিব বুধবাৰে নিজৰ ইষ্ট দেৱতাক প্ৰণাম কৰিব বা গুৰুক প্ৰণাম কৰিব বৃহস্পতিক প্ৰণাম কৰিব পাৰে বা তেখেতসকলে গণেশক পূজা কৰিব পাৰে এইখিনি তেখেতসকলৰ কাৰণে খুবেই ভাল আৰু প্ৰতিদিনে কৰিব আৰু শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে তেখেতসকলৰ কাৰণে কমলা পাতল কালাৰ কমলা ৰঙৰ যিকোনো শুভ কামত গ'লে সেই ৰংটো ব্যৱহাৰ কৰিব পাৰে সংখ্যাটো ব্যৱহাৰ কৰিব পাৰে আমি আগবাঢ়িম এবাৰ পৰৱৰ্তী ৰাশিত লৈ যিটো হ'ব আমাৰ তুলা 7 নম্বৰ ৰাশিটো শুক্ৰৰ ৰাশি শুক্ৰ ৰাশি হৈছে তুলা গতিকে তুলা ৰাশিয়ে তেখেতসকলৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কি ফেব্ৰুৱাৰী মাহৰ শৰীৰত অলপ যত্ন ল'ব আৰু মোটামুটি তেখেতসকল তুলা ৰাশি জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহত মনত সংশয় থাকিব পাৰে মানে কাৰ্য এটা কৰাৰ আগতে অলপ চিন্তা বেছিকৈ কৰিব পাৰে সেইকাৰণে টেনচন নল'ব আপোনালোকে যিটো কাৰ্য কৰে একান্তপতীয়াকৈ কৰি যাব পাৰিব যিসকলে এডুকেশ্যন পঢ়া শুনা কৰি আছে শিক্ষা জগতৰ লগত জড়িত হৈ আছে তেখেতসকলৰ কাৰণে এই মাহটোত বিশেষকৈ সাকচেছ পাব ভাল ৰিজাল্ট পাব যিসকলৰ এক্সাম দিছে তেখেতসকলে এই মাহটোত ফল এটা পাব আৰু শিক্ষাৰ ক্ষেত্ৰত এইখিনি কিন্তু তেখেতসকলে আগবাঢ়িব পাৰিব প্ৰেমৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাই প্ৰেম যিসকলে কৰি আছে সেইসকল জাতক জাতিকাই কি হৈছে সিদ্ধান্ত ল'ব পৰা নাই গতিকে এই সময়খিনি তেখেতসকলে 25 তাৰিখৰ পিছত তেখেতসকলে এটা সিদ্ধান্তত উপনীত হ'ব
পাৰিব উম। আৰু মোটামুটি তেখেতসকলৰ শুভ বুলিয়ে ক'ব লাগিব কাৰণ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কি হয় খেলি মেলিবিলাক আঁতৰিব মানে যিসকলে প্ৰেম কৰি আছে বিবাহত আবদ্ধ হোৱা নাই বিবাহ কৰিম বুলি ভাবি আছে এটা ডিচিশ্যন ল'ব পাৰিব হয় হয়। আৰ্থিকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব মানে চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে আৰু লগতে ভ্ৰমণটো চাম যিসকল চাকৰিয়াল আছে তেখেতসকলে কিন্তু অলপ সাৱধান থাকিব কাৰণ তেখেতসকলৰ এইবাৰ শত্ৰুৰ অলপ প্ৰব্লেম আহিব পাৰে মানে আপোনালোকৰ যিখিনি ইনকাম কৰি আছে সেই ইনকাম কৰি থকা সময়ত আপোনালোকৰ ওচৰৰ টেবুলত থকা মানুহজনে আপোনালোকৰ ওপৰত চকু ৰাখিব পাৰে সেইকাৰণে নিশ্চয় আপোনালোকে অলপ সাৱধান থকাটো ভাল কাৰণ আপোনালোকৰ ওচৰ চুবুৰীয়াই যাতে আপোনাক অন্যায় কৰিব নোৱাৰে আৰু যিসকল কৰ্মত যিসকলে চাকৰি কৰি আছে তেখেতসকলৰ ছেভিংছটো নিজে চিন্তা কৰিহে ৰাখিব চাকৰি কৰাৰ বাহিৰেও যিসকলে ব্যৱসায় কৰিছে ব্যৱসায় ক্ষেত্ৰত কিন্তু তেখেতসকলে শুভ বুলি ক'ব লাগিব কাৰণ নিজৰ ডিচিশ্যনটো তেখেতসকলে এটা প্ৰচেষ্টালৈকে নিজে আগবঢ়াই নিয়ে আৰু সেই ক্ষেত্ৰত তেখেতসকলে এনেকে অটল থাকক নিজৰ বিশ্বাস ৰাখিব নিজৰ ওপৰত যিটো কৰ্ম কৰে সেই কৰ্মত বিশ্বাস ৰাখিলে আপোনালোকে নিশ্চয় নিজৰ কাৰ্যত কৃতকাৰ্য হ'ব পাৰিব ভ্ৰমণটো কেনেকুৱা যাব হয় তুলা ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু আমি অলপ সাৱধান হ'বলৈ ক'ম কাৰণ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰ আৰু শৰীৰৰ কিছু যিহেতু তাৰতম্য আছে পৰিৱৰ্তন আছে শৰীৰত অলপ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে ভ্ৰমণ কিছুদিন নকৰাই ভাল আৰু যত্ন কৰিব যাতে আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰে আৰু ৩ সংখ্যাটো তেখেতসকলৰ কাৰণে শুভ আৰু কালাৰৰ বা ৰঙৰ ক্ষেত্ৰত তেখেতসকলে খোৱা বৰণীয়া কাপোৰ বা 4 কালাৰৰ কাপোৰ তেনেকুৱা ধৰণৰ কাপোৰ ব্যৱহাৰ কৰি শুভ কাৰ্যলৈ আগবাঢ়িব নিশ্চয় আপোনালোকৰ শুভ হ'ব বঢ়িয়া আমি বৃশ্চিক ৰাশিলে আগবাঢ়িছো আমাৰ মংগল দেৱতাৰ ৰাশি হয়। মংগলৰ ৰাশি মংগলৰ গতিকে ৰাশি। কেনেকুৱা হ'ব যিহেতু মংগলৰ ৰাশি নিচস্থ হৈ আছে আৰু নিচস্থ মংগল আছে লগতে চন্দ্ৰ আছে এইবাৰ ফেব্ৰুৱাৰী মাহত যিহেতু চন্দ্ৰ মংগলৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে সেইকাৰণে আমি দেখিম যে তেখেতসকলৰ স্বাস্থ্যজনিত অলপ অসুবিধা আহিব পাৰে আৰু বিশেষকৈ স্কিন আৰু শৰীৰত বিভিন্ন পুৰণি যিখিনি বেমাৰ আছে তেনেকুৱা ধৰণৰ বেমাৰ তেখেতসকলৰ নতুনকৈ ওলাব পাৰে পুনৰ দেখা দিব পুনৰ পাৰে দেখা পাব পাৰে সেইকাৰণে তেখেতসকলে শৰীৰৰ ক্ষেত্ৰত সাৱধান থাকিব আৰু শিক্ষাৰ্থীসকলেও কিন্তু এই মাহটোত নতুন এডুকেশ্যন নতুন শিক্ষা ল'ব পাৰিব কিন্তু 15 তাৰিখৰ পিছতহে তেখেতসকলে ল'ব পাৰিব আৰু সাৱধান থাকিব যাতে আপোনালোকৰ যিখিনি ইনকাম কৰি আছে যিখিনি আয় কৰি থকা ব্যক্তিসকলে নিজৰ ব্যৱসায়ী বা চাকৰিয়ালসকলে ব্যৱসায় বা চাকৰিয়াল তেখেতসকলে চাব যাতে নিজৰ পাৰ্চটো ভালকে সাৱধানে ৰাখে কাৰণ নিজৰ পাৰ্চটোত কেতিয়াবা কি হয় হেৰাই যোৱাৰ সম্ভাৱনা এইটো মাহত হ'ব পাৰে বা মানসিক দুশ্চিন্তা আহিব পাৰে সেইকাৰণে নিজৰ টকা পইচা সাৱধানতাৰে ৰাখিব ইনকাম কৰাৰ ক্ষেত্ৰত যেনেকে সাৱধানতা ইনকাম কৰিছে খৰচ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব প্ৰেম প্ৰীতিত কেনেকুৱা হয় প্ৰেম প্ৰীতিত তেখেতসকলে শুভ এইবাৰ জাতক জাতিকাসকলে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ মনত নতুন নতুন চিন্তাবিলাক আহিব যে বিবাহখন কেনেকে কৰিব পাৰে বা যদি বিবাহৰ প্লেন কৰিছে বা তাৰিখ যদি নিৰ্ধাৰণ হৈছে তেখেতসকলে এনেকুৱা ধৰণৰ কাম কাৰ্যত বিশেষকৈ মন তেখেতসকলৰ নতুনকৈ আহিব নতুন সংযোগ আহিব নতুন যোগাযোগ হ'ব তেখেতসকলৰ ক্ষেত্ৰত শুভ ভ্ৰমণটো কেনেকুৱা হ'ব ভ্ৰমণত তেখেতসকলে সাৱধান হ'ব কাৰণ এই মাহখিনিত তেখেতসকলৰ কাৰণে অলপ চিন্তিত হয় কি তেখেতসকলে যিহেতু চন্দ্ৰ আছে মংগলৰ লগত গতিকে মনত তেখেতৰ অস্থিৰতা আহিব পাৰে সেইকাৰণে যিসকলে গাড়ী চলাই আছে বা 4 হুইলাৰ 2 হুইলাৰ যিয়ে নচলাওক যদি কোনোবাই গাড়ী চলাই তেখেতসকলে কিন্তু সাৱধানতাৰে চলাব আৰু ভ্ৰমণ কৰিব পাৰিব সাৱধানতাৰে প্ৰতিকাৰ কি হ'ব শুভ সংখ্যা আৰু শুভ ৰং বৃশ্চিক ৰাশি জাতক জাতিকাসকলে হনুমান চালিচা পঢ়িব প্ৰতিদিনে পাৰিলে প্ৰতিদিনে হনুমান চালিচা পঢ়িব আৰু ৰঙা বস্তু তেখেতসকলে কোনোবা দুখীয়া বা ভিখাৰীক খুৱাব নিশ্চয় তাৰ পৰা সুফল পাব আৰু বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং ৰঙা আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী ৰাশিটোলৈ ধনু ৰাশি হয় ধনু ৰাশি জাতক জাতিকাসকলে বিশেষতঃ এইবাৰ শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে অগ্ৰগতি লাভ কৰিব পাৰিব সকলো ধৰণৰ শিক্ষাৰ্থী এইবাৰ নতুন ফেব্ৰুৱাৰী মাহত নতুন শিক্ষাত ছাকচেছ হ'ব বা উন্নতি কৰিব আৰু যিসকলে এডমিশ্যন বা তেনেকুৱা কাৰ্যত জড়িত হ'ম বুলি ভাবি আছে বা এডমিশ্যন ল'ম বুলি ভাবি আছে তেনেকুৱা জাতক জাতিকাসকলে এইবাৰ 15 তাৰিখৰ পিছত শিক্ষাত নিযুক্ত হ'ব পাৰে আৰু সেই হেল্থৰ ক্ষেত্ৰত দেখিম যে ধনু ৰাশি জাতক জাতিকাসকলে অকণমান শৰীৰত যত্ন ল'ব যাৰ কাৰণ এইটো ড্ৰাই ছিজন গতিকে আপোনাৰ স্কিনৰ প্ৰব্লেম হ'ব পাৰে বা সেইকাৰণে সাৱধানতাৰে নিজৰ হেল্থৰ যত্ন ল'ব আমি যিসকল চাকৰিয়ালসকলে কিছু মানে নতুন নতুন চিন্তা তেখেতসকলৰ আহিব বা নিজৰ যিটো জব আছে সেই জবতকে নতুন সংযোজন কৰিব পাৰিম নেকি তেনেকুৱা ধৰণৰ চিন্তা আহিব গতিকে চিন্তা কৰিব পাৰে কিন্তু আপোনালোকে ডিচিশ্যন লওঁতে সাৱধান হ'ব কৃতকাৰ্য হ'ব পাৰিব কাৰ্যত আৰু ব্যৱসায়ীসকলে কিন্তু সাৱধানতাৰে আগবাঢ়িব যাতে আপোনালোকৰ কামখিনি নিয়াৰিকৈ হয় বা সম্পূৰ্ণ হয় সেইটো যত্ন ৰাখিব আৰু সেইকাৰণে আমি ক'ম যে আপোনালোকৰ এই মাহটোত ৰাশিফল হিচাপে মধ্যম ৰাশিফল হিচাপে আমি ক'ব পাৰো আৰু প্ৰেমত কেনেকুৱা প্ৰেমত তেখেতসকলৰ শুভ ধনু ৰাশি জাতক জাতিকাসকলে এই বিবাহৰ ক্ষেত্ৰত যিসকল পাৰ্থী আছে সেইখিনিয়ে আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থটো মিলাই পেলাই নিজৰ বিবাহ কাৰ্যত আগবাঢ়িব পাৰিব হয় আৰু আমি যদি ভ্ৰমণৰ ক্ষেত্ৰত কথা পাতো ভ্ৰমণটো কেনেকুৱা হ'ব হয় ভ্ৰমণৰ ক্ষেত্ৰত ধনু ৰাশি জাতক জাতিকাসকলে উভয় আছে আপোনালোকে নিজৰ গন্তব্য স্থান নিজৰ ফুৰিব বিচাৰিছে ফুৰিব পাৰিব কোনো চিন্তা নাই আপোনালোকে কেৱল পিতৃ মাতৃক স্মৰণ কৰি নিজৰ কাৰ্যত আগবাঢ়িব বা ভ্ৰমণ কৰাৰ আগত নিজৰ পিতৃ মাতৃক সেৱা কৰাহে আগবাঢ়িব শুভ সংখ্যা শুভ ৰং আৰু ধনু ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে হালধীয়া আৰু এনেকুৱা যিহেতু গুৰু আছে গতিকে হালধীয়া কালাৰটো আপোনালোকে পাৰিলে পৰাপক্ষত ব্যৱহাৰ কৰিব নিশ্চয় আপোনালোকৰ শুভ হ'ব প্ৰতিকাৰ কি হ'ব প্ৰতিকাৰ ধনু ৰাশি জাতক জাতিকাসকলে প্ৰতিকাৰ হিচাপে কি কৰিব প্ৰতিদিনে সূৰ্য প্ৰণামটো কৰিবই তাৰ লগতে বৃহস্পতিবাৰে বিশেষতঃ আপোনালোকে দুখীয়া মানুহক খাদ্য দান দিব পাৰে খুৱাব পাৰে নিজে ৰান্ধি
ৰাখি বনাই পেলাই খুৱাব পাৰে, খুব শুভ হ'ব। অতি উত্তম হ'ব। হয়, আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িছো, মকৰ মকৰ ৰাশি। ৰাশি। হয়, শনি দেৱতাৰ ৰাশি। হয়, মকৰ ৰাশি জাতক জাতিকাসকলে কিন্তু এইবাৰ এডুকেশ্যন লাইনত শিক্ষাৰ ক্ষেত্ৰত অকণমান সাৱধানতা আগবাঢ়িব, যিহেতু কিন্তু শুভ। আপোনালোকৰ চিন্তা কৰিব নালাগে, আপোনালোকৰ ৰাশিফল হিচাপে এই মাহটোত শুভ ফল পাব, নিজৰ কাৰ্যত কৃতকাৰ্য হ'ব পাৰিব। কিন্তু শৰীৰ যিহেতু আপোনালোকৰ অলপ দুৰ্বল আৰু হেল্থ ৰিলেটেড ইছ্যু কিছুমান আহিব পাৰে, সেইটো বিষয়ে আপুনি বহুত চিন্তা কৰিব নালাগে। হেল্থ ৰিলেটেড কথা আহিলে নিশ্চয় আপোনালোকে প্ৰতিদিনে গুৰু দেৱতাক স্মৰণ কৰিব আৰু নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰি থাকিব। তেতিয়াহ'লে আপোনালোকৰ শৰীৰ সুস্থ থাকিব, মন সুস্থ থাকিব। বহুত টেনচন নল'ব, টেনচন আহিব পাৰে, কিন্তু টেনচনবোৰ পাৰ হ'ব, কেৱল ধৈৰ্য সহকাৰে কামত আগবাঢ়িব। শিক্ষাৰ্থীসকলে কিন্তু পঢ়াত মনোযোগ দিয়ক, কাৰণ মন অস্থিৰ হৈছে আপোনালোকৰ। অস্থিৰ মনে আপোনালোকৰ বাধা দিব অগ্ৰগতিৰ ক্ষেত্ৰত। সেই অগ্ৰগতিত বাধা হ'ব নোৱাৰাকৈ মনক স্থিৰ কৰিবৰ কাৰণে আপোনালোকে চন্দ্ৰক প্ৰণাম কৰিব। আৰু চন্দ্ৰ সুস্থ থাকিলে মন, বুদ্ধি, চিত সকলো সুস্থ হয়। সুস্থ হয়। সেইকাৰণে যত্ন কৰিব যাতে মন, শৰীৰ সুস্থ থাকে। আৰু চাকৰিয়ালসকলে কিন্তু কৃতকাৰ্য হ'ব বা প্ৰমোচনৰো যোগ আহিব পাৰে। মাৰ্চৰ পিছত তেখেতসকলে এটা ভাল সুযোগ পাব, গতিকে সেই সুযোগ নেহেৰাব। হেৰুৱাৰ আগতে আপোনালোকে নিজৰ জন্মকুণ্ডলী প্ৰতিকাৰ কৰিব। আৰু কৰ্মও ভালকে কৰি কৰ্ম যাওক। ভালকে কৰিব কৰ্ম লাগিব। ভালকে কৰিলেহে পদোন্নতিৰ যুগটো সোনকালে আহিব। কৰ্ম ভালকে কৰিব লাগিব, তেতিয়াহে পদোন্নতি হ'ব। হয়, আমি প্ৰেম প্ৰীতিৰ কথা পাতিলো। প্ৰেম প্ৰীতি প্ৰেম প্ৰীতিত জাতক জাতিকাসকলে নিজৰ প্ৰেম প্ৰীতিটো অগ্ৰগতি থাকিব, হয়নে? আৰু শৰীৰটোত আপোনালোকে কিছু যত্ন ল'ব। প্ৰেমত থাকিলে নহ'ব, আলোচনা বিলোচনাৰ মাজেৰে পৰিয়ালৰ মাজত নিজৰ প্ৰেমক সফল কৰিব। আৰু নিজে অকলে সিদ্ধান্ত নল'ব, কাৰণ অকলে লোৱা সিদ্ধান্ত কেতিয়াবা ভুলো হ'ব পাৰে, সাৱধান হ'ব। আৰু আমাৰ ভ্ৰমণৰ কথা যদি পাতো, কেনেকুৱা হ'ব? ভ্ৰমণ ক্ষেত্ৰত আপোনালোকৰ এইবাৰ শুভ। প্ৰতি বছৰৰ দৰে আপোনালোকে ফেব্ৰুৱাৰী মাহত যেনেকে যোনে ফুৰিব যায়, তেখেতসকলে ফুৰিব যাব পাৰিব। হয়, আৰু আমি শুভ ৰং, শুভ সংখ্যা আৰু প্ৰতিকাৰ। মকৰ ৰাশি জাতক জাতিকাই শুভ সংখ্যা 7 ব্যৱহাৰ কৰিব আৰু শুভ ৰং তেখেতসকলৰ কাৰণে ফুটফুটীয়া কাপোৰ ব্যৱহাৰ কৰিব পাৰে বা উজ্জ্বল কালাৰ তেখেতসকলে ব্যৱহাৰ কৰিব পাৰে। যিকোনো উজ্জ্বল কালাৰ তেখেতসকলে ব্যৱহাৰ কৰিব পাৰে। প্ৰতিকাৰ কি হ'ব তেওঁলোকৰ কাৰণে? হয়, তেখেতসকলে প্ৰতি শুক্ৰবাৰ বা দেওবাৰে ৰঙা ফুল, সূৰ্য দেৱতাক প্ৰণাম কৰক, সূৰ্য দেৱতাক ৰঙা ফুল দান দিয়ক আৰু শুক্ৰবাৰে সৰু সৰু ল'ৰা ছোৱালীক খুৱাওক। ভাল হ'ব। আমি আগবাঢ়ো আমাৰ কুম্ভ ৰাশিলৈ। পুনৰ শনি মহাপ্ৰভুৰ ৰাশি কেনেকুৱা হ'ব? গতিকে শনি মহাপ্ৰভুৰ ৰাশি কুম্ভ ৰাশি, আৰু শনি মহাপ্ৰভুৱে প্ৰত্যেকজন মানুহকে জ্ঞান বুদ্ধি, যদি তেখেতসকলৰ সুস্থ থাকে, সদায় ন্যায় প্ৰদান কৰে। শনিয়ে মানুহক ন্যায় দিয়ে। শনি কেতিয়াও মানুহক অনিষ্ট কৰিব নিবিচাৰে, কিন্তু অনিষ্ট কৰো আমি নিজেই। শনি দেৱতাই কৰ্ম কৰিলে ফল দিব, সেইকাৰণে কৰ্ম কৰক। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো শুভ, কিন্তু আপোনালোকৰ কৰ্মৰ যুগ এইবাৰ চলিছে। কৰ্ম ভালদৰে কৰক, নিশ্চয় বহুত শুভ ফল পাব। কৰ্ম কৰিব এনেকুৱা ধৰণে নিষ্ঠা সহকাৰে কৰ্ম কৰক। আৰু শনি দেৱতা আপোনালোকৰ লগত সদায় আছে। শনিয়ে যিহেতু ধনস্থানত বহি আছে, এইবাৰ মীন ৰাশিত শনি নিজৰ অধিষ্ঠান কৰিছে, গতিকে আপোনালোকৰ দ্বিতীয় স্থান, সেই দ্বিতীয় স্থানে আপোনালোকক শুভ কাৰ্যত সহায় কৰিব। আৰু দেৱগুৰু বৃহস্পতিও আপোনালোকৰ সহায়ক হিচাপে আছে, গতিকে নিশ্চিন্তাৰ কোনো কাৰণ নাই। শৰীৰ আপোনালোকৰ শুভ, কিন্তু খাদ্য যেনি তিনি য'তে ত'তে যিকোনো বস্তু নাখাব, নিশ্চয় আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব। প্ৰেম প্ৰীতিত কিন্তু সাৱধান হ'ব, কাৰণ কেতিয়াবা আপোনালোকৰ মনোমালিন্য, আপোনালোকৰ ডিচিশ্যন বিলাক ভুল সিদ্ধান্ত লোৱাত সহায় হ'ব পাৰে। সেইকাৰণে সদায় সাৱধানতে প্ৰেম প্ৰীতিত আগবাঢ়িব। আৰু চাকৰিয়াল বা কৰ্মজীৱীসকলে কৰ্মত কৃতকাৰ্য হ'ব পাৰিব। প্ৰতিকাৰ হিচাপে আমি কওঁ যে শনিবাৰে আপোনালোক শনি মন্দিৰত সেৱা গ্ৰহণ কৰক, চাকি জ্বলাওক। ভ্ৰমণ কেনেকুৱা হ'ব? ভ্ৰমণ আপোনালোকে কৰিব পাৰিব। এইবাৰ ভ্ৰমণৰ ক্ষেত্ৰত কোনো বাধা নাই, ভ্ৰমণত শুভ। হয়, আৰু শুভ সংখ্যা আৰু শুভ ৰং? কুম্ভ ৰাশি জাতক জাতিকাসকলে শুভ সংখ্যা হিচাপে তেখেতসকলে 6 ব্যৱহাৰ কৰিব, আৰু শুভ ৰং হালধীয়া কালাৰ তেখেতসকলৰ কাৰণে শুভ। হয়, আমি আগবাঢ়ো আমাৰ শেষৰটো ৰাশিটোলৈ। মীন ৰাশি, মাছ, মৎস্য হয়, আৰু মীন ৰাশিৰ মানে অধিপতি হৈছে আমাৰ পুনৰ গুৰু বৃহস্পতি। কেনেকুৱা মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি যদিও গুৰু বৃহস্পতি, কিন্তু ফেব্ৰুৱাৰী মাহত মীন ৰাশিত অধিষ্ঠান কৰিছে শনিয়ে। গতিকে এই ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলে অলপ শৰীৰ সম্পৰ্কে সাৱধান থাকিব, কাৰণ শৰীৰত আপোনালোকৰ পুৰণি ৰোগবোৰ উকিয়াব পাৰে বা পুৰণি ৰোগে আপোনালোকক আমনি কৰিব পাৰে। গতিকে যত্ন ল'ব যাতে সেই ৰোগবোৰ নাহে বা অযথা টেনচন লৈ আপোনালোকে মানসিক ৰোগৰ সৃষ্টি নকৰিব। গতিকে আপোনালোকৰ মানসিক আৰু শাৰীৰিক দুটা সুস্থ ৰখাৰ কাৰণে সদায় ভগৱান শ্ৰী বিষ্ণুৰ স্মৰণ কৰিব। প্ৰতি শুভ হ'ব, আৰু প্ৰতিটো সময়তে আপোনালোক সজাগ থাকিব। স্বাস্থ্য সম্পৰ্কে সাৱধান হ'ব। শিক্ষা আপোনালোকৰ এই ক্ষেত্ৰত শুভ হয়। শনিয়ে আপোনালোকক সহায় কৰিব, কিন্তু কৰ্ম কৰিব লাগিব। আৰু কৰ্মস্থানতো যিহেতু আপোনালোকক দেখিবলৈ পাওঁ যে সৎ কৰ্ম কৰিলে তাৰ ফলটো আপোনালোকে সৎ পাব, কাৰণ শনিয়ে সদায়, মই বাৰে বাৰে কওঁ, ন্যায় প্ৰদান কৰে। শনিয়ে আপোনালোকে যিটো কাৰ্য কৰে, যদি শুভ কাৰ্য কৰিছে তাৰ ফলটো আপোনালোকে নিশ্চয় শুভই পাব। যদি অসৎ কাৰ্যৰে ধন ইনকাম কৰিছে, সেই পইচা অথলে যাব।
যাব গতিকে সাৱধান হ'ব প্ৰেম প্ৰীতিত কেনেকুৱা হ'ব প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব যাতে নিজৰ মনেৰে ভাল পোৱা গৰাকী বা সেইজনক বিশেষজনে হেৰুৱাব নালাগে গতিকে সদায় সাৱধানতাৰে কথা ক'ব কথাত কটা যায় কথাত বতা পায় বুলি কথা এটা আছে সেয়েহে কথা কওঁতে সাৱধান হ'ব নিজৰ সম্পৰ্কবিলাক খুব ভালকৈ ৰাখিবলৈ যত্ন ৰাখিব শুভ হ'ব কিন্তু পৰিয়ালক অলপ সময় দিব আৰ্থিকত কেনেকুৱা হ'ব আৰ্থিক ক্ষেত্ৰত আমি ক'লোৱে যিহেতু কৰ্ম কৰিব ক'লো কৰ্ম কৰিলে ফলবিলাক পাব ভ্ৰমণ কেনেকুৱা হ'ব ভ্ৰমণৰ ক্ষেত্ৰত শনিয়ে আছে আপোনালোকৰ সহায় গতিকে শুভ কাৰ্যত ভ্ৰমণ শুভ হ'ব অশুভ কাৰ্যত গ'লে আপোনালোকে বাধা পাব পাৰে গতিকে শুভ কাৰ্যটো ভ্ৰমণ কৰাই ভাল হ'ব আমি প্ৰতিকাৰ শুভ সংখ্যা আৰু শুভ ৰং প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰতি শনিবাৰে আপোনালোকে শনিবাৰে শনি মন্দিৰত চাকি ধূপ জ্বলাওক আৰু শনি দেৱতাক প্ৰণাম জনাওক শুভ সংখ্যা আপোনালোকৰ কাৰণে 9 আৰু শুভ ৰং হৈছে মীন যিহেতু আপোনালোকৰ মাছ গতিকে আপোনালোকে পাতল কালাৰৰ কাপোৰ পৰিধান কৰিব মানে আপোনালোকে ধৰক লাইট কালাৰ ব্যৱহাৰ কৰিব শুভ হ'ব আপোনালোকৰ গতিকে সেইখিনি কৰিব নিশ্চয় শুভ ফল পাব এতিয়া থুলমূলকে যদি ক'বলৈ যাওঁ ফেব্ৰুৱাৰী মাহটোত কোনকেইটা ৰাশিৰ বাবে অতি উত্তম হ'ব বা খুব ভাল হ'ব ফেব্ৰুৱাৰী আমি দেখিবলৈ পাইছো যে ফেব্ৰুৱাৰী মাহত মেষ ৰাশি বৃষ ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি এই ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলে এই মাহটোত বহুত সমস্যাৰ মাজত থাকিব নালাগে বহু ক্ষেত্ৰত তেখেতসকলৰ সমস্যাবোৰ অনায়াসে সমাধান হ'ব গতিকে আমি বিবেচনা কৰিছো যে এই ৰাশিকেইটাই জাতক জাতিকাৰ শুভ কাৰ্যত বা শুভ কামত আগবাঢ়ি যোৱাত সহায় হ'ব বঢ়িয়া গতিকে এইখিনি আছিলে আমাৰ ফেব্ৰুৱাৰী মাহটোৰ ৰাশিফল নিশ্চয় আমি আশা ৰাখিছো সকলো ৰাশিৰে মানে বিশেষ 4টা ৰাশিৰ লগতে বাকি যিসকল ৰাশিৰ অধিকাৰী তেওঁলোকৰো খুব সুন্দৰকৈ ফেব্ৰুৱাৰী মাহটো যাতে পাৰ হয় নহয় জানো হয় আৰু ভৃগু অশেষ ধন্যবাদ জনাইছো ইমানখিনি কথা কোৱাৰ বাবে আৰু দৰ্শকসকল এইখিনিতে আপোনালোককো কওঁ আপোনালোকে কমেন্ট কৰিব অনুষ্ঠানটি চাই কেনেকুৱা লাগিছে ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় বহুতো কথা বা বহুতো মানে তথ্য জানিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভৃগুৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো স্ক্ৰীনত আপোনালোকে পাই থাকিব ভৃগু ধন্যবাদ জনাইছো অনুষ্ঠানটিলৈ অহাৰ বাবে আগলৈ আকৌ লগ পাম আৰু ৰাশিফলসমূহ আমি প্ৰত্যেক মাহে এনেদৰে লৈ আহিম আজিলৈ আমি দুয়োগৰাকী এইখিনিতে বিদায় লওঁ হয় এইখিনিতে আমি বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ